সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গ্ৰাম্য সংগঠনবোৰলৈ ভালনাৰেবিলিটি ৰিডাকশ্যন ফাণ্ড বা বিআৰএফ বা দুৰ্যোগ প্ৰশমন পুঁজি প্ৰদান কৰিব বিচাৰিছে। কিন্তু এই দুৰ্যোগ প্ৰশমন পুঁজিটো কি আৰু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব সেই বিষয়ে ভিডিঅ'ত বিতংকৈ আলোচনা কৰা হৈছে। আপোনালোক সকলোৱে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক। দুৰ্যোগ প্ৰশমন পুঁজি বা বিআৰএফ কি? গ্ৰাম্য সংগঠন এটা দুৰ্যোগ প্ৰশমন পুঁজি লাভ কৰিবলৈ হলে ইয়াৰ কি কি অৰ্হতাৰ প্ৰয়োজন, ই আবেদন কেনেকৈ কৰিব আৰু দুৰ্যোগ প্ৰশমন পুঁজি লাভ কৰাৰ পিছত ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰা হ'ব, এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। দুৰ্যোগ প্ৰশমন পুঁজি হৈছে ভিঅ'ৰ এটা সঞ্চিত তহবিল বা কৰ্পাছ ফাণ্ড, যিটো যিকোনো সময়ত কোনো দুৰ্যোগপূৰ্ণ পৰিস্থিতিত যদি কোনো সদস্য খাদ্যৰ নাটনি হয়, স্বাস্থ্যজনিত সংকট, প্ৰাকৃতিক দুৰ্যোগ যেনেকুৱা গৰাখহনীয়া, বানপানী, ধুমুহা আদিৰ ফলত যি দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়, তাত তাৎক্ষণিকভাৱে সেইটোৰ মোকাবিলা কৰাৰ কাৰণে ভিঅ'ৰ যি সঞ্চিত তহবিল থাকে, য'ৰ পৰা সদস্যসকলক সহায় বা ঋণ প্ৰদান কৰি সেই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা যায়, তেনেকুৱা এটা তহবিলকে বা ফাণ্ডকে বিআৰএফ বা দুৰ্যোগ প্ৰশমন পুঁজি বুলি কোৱা হয়। দুৰ্যোগ প্ৰশমন পুঁজি নিৰ্ধাৰণ কেনেকৈ কৰা হ'ব বা এটা ভিঅ' কিমানখিনি টকা দুৰ্যোগ প্ৰশমন পুঁজিবলৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা আবেদন কৰিব পাৰে। তো সেইটো হিচাপ কৰিব লাগিব যে সেই ভিঅ'ৰ মুঠ সদস্য সংখ্যা কিমান, তাৰ ভিতৰত সাধাৰণ সদস্য কিমান আছে। তো প্ৰতিগৰাকী সাধাৰণ সদস্যৰ পৰিপ্ৰেক্ষিতত 1500 টকাকৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি বা ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছত যি ডেপ্ৰাইভ ক্ৰাইটেৰিয়া আছে, কিছুমান ভালনাৰেবল কেটেগৰী তাত লিপিবদ্ধ কৰা আছে, তেনেকুৱা ব্যক্তি SC ST বা সেই ভালনাৰেবল কেটেগৰী ডেপ্ৰাইভ ক্ৰাইটেৰিয়া থকা প্ৰতিগৰাকী সদস্যৰ বিপৰীতে 2250 টকাকৈ, আৰু বিশেষভাৱে সক্ষম বা বিকলাংগ বুলি যে আমি কওঁ, তেনেকুৱা সদস্য যদি আছে তেওঁলোকৰ প্ৰতিগৰাকী বিপৰীতে 3000 টকাকৈ মুঠ সদস্যৰ কিমান টকা হয় এইখিনি হিচাপ কৰি পেলাই এইখিনি টকাৰ কাৰণে এটা ভিঅ' আবেদন কৰিব পাৰিব। গ্ৰাম্য সংগঠন এটা কি কি অৰ্হতা থাকিলে বিআৰএফৰ টকাৰ কাৰণে আবেদন কৰিব পাৰে। প্ৰথমতে হৈছে ভিঅ'টো কমে 3 মাহ তাৰ বয়স হ'ব লাগিব, আৰু 3 মাহ হ'লে নহ'ব, এই 3 মাহে ভিঅ'টো কাৰ্যক্ষম হৈ থাকিব লাগিব। ভিঅ'ৰ যিসকল বিষয়ববীয়া বা অফিচ বিয়াৰ আছে তেওঁলোক সক্ৰিয় হৈ থাকিব লাগিব। গ্ৰাম্য সংগঠনটোৰ এটা ছেভিংছ একাউণ্ট বেংকত থাকিব লাগিব, এইটো সকলো ভিঅ'ৰে আছে। গ্ৰাম্য সংগঠনটোৱে নিয়মিতভাৱে সভা সমিতি পাতি থাকিব লাগিব, যেনেকুৱা আপোনাৰ সাধাৰণ সভাই হওক বা কাৰ্যকৰী সমিতিৰ সভাই হওক, এই সকলো সভা সমিতি নিয়মিতভাৱে পাতি থাকিব লাগিব। ভিঅ'ৰ কাৰ্যকৰী সমিতিটো থাকিব লাগিব আৰু এইটো কাৰ্যক্ষম হৈ থাকিব লাগিব, এক্টিভ হৈ থাকিব লাগিব। ভিঅ'টোৰ এটা প্ৰশিক্ষণপ্ৰাপ্ত বুককিপাৰ বা লেখিকা থাকিব লাগিব। ভিঅ'ৰ যিবোৰ বুকছ অফ ৰেকৰ্ডছ আছে, যেনেকুৱা আপোনাৰ কাৰ্য বিৱৰণৰ বহি বা মাইনৰ্ছ বুক, কেছ বুক, লোন লেজাৰ, জেনেৰেল লেজাৰ, এই সকলোবোৰ নথিপত্ৰ, সঞ্চয়ৰ বহি আছে, এই সকলোবোৰ নথিপত্ৰ থাকিব লাগিব আৰু সেইবিলাক আপডেটেড হৈ থাকিব লাগিব। সঠিকভাৱে সকলোবোৰ কথা তাত লিপিবদ্ধ থাকিব লাগিব। ভিঅ'ৰ সাব কমিটি থাকে বা উপসমিতি থাকে, 5টা বাধ্যতামূলক উপসমিতি থাকে, আৰু প্ৰয়োজন অনুসৰি ভিঅ'ই বিভিন্ন ধৰণৰ উপসমিতি গঠন কৰিব পাৰে। এই সকলোবোৰ উপসমিতি কাৰ্যক্ষম হৈ থাকিব লাগিব। লগতে ভিঅ'ৰ এটা দুৰ্যোগ প্ৰশমন পুঁজি উপসমিতি বা ভিঅ'টোৰ এটা বিআৰএফ সাব কমিটি বনাব লাগিব। যদি বিআৰএফ সাব কমিটি নাথাকে তেতিয়াহ'লে ভিঅ'টোৱে এই বিআৰএফৰ কাৰণে আবেদন কৰিব নোৱাৰিব। লগতে এটা কথা কৈ থওঁ যে সামূহিক বিনিয়োগ পুঁজি বা যিটোক আমি কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বা CIF বুলি কওঁ, CIF যদি কোনো ভিঅ'ই লাভ নকৰে তেতিয়াহ'লে সেই ভিঅ'টোক কিন্তু বিআৰএফ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা নহ'ব। গতিকে ব্লকৰ যিসকল অফিচিয়েলছ আছে তেওঁলোকে CIF প্ৰদান কৰা ভিঅ'কে প্ৰাথমিকভাৱে গুৰুত্ব প্ৰদান কৰিব পাৰে। আবেদন কেনেকৈ কৰিব? ইয়াৰ বাবে আবেদন পত্ৰৰ প্ৰয়োজন, যিটো ভিঅ'ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে লিখিব।
ভিঅ'ৰ এটা প্ৰফাইল যিটো এনেক্সাৰ 2 বুলি কোৱা হয় এইটো ব্লকৰ ফালৰ পৰা প্ৰদান কৰিব লাগিব, সেইটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। দাবী পত্ৰ বা যিটো আমি এনেক্সাৰ 3 বুলি কওঁ সেই এনেক্সাৰ 3টো পুৰাব লাগিব, সেইটো ব্লকৰ ফালৰ পৰা দিয়া হ'ব। ভিঅ'ৰ যি কাৰ্যকৰী সমিতি আছে কাৰ্যকৰী সমিতিৰ সভাৰ প্ৰস্তাৱ ল'ব লাগিব, লগতে বেংকৰ পাছবুকৰ প্ৰতিলিপি দিব লাগিব আৰু বেংকৰ পাছবুকৰ প্ৰতিলিপিত ভিঅ'ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে চহী কৰি চিল মাৰিব লাগিব। এইটো এটা আবেদন পত্ৰ যিটো ব্লক প্ৰজেক্ট মেনেজাৰলৈ লিখা হৈছে, CLF লৈ লিখিব পাৰে। লিখিছে টু দ্য ব্লক প্ৰজেক্ট মেনেজাৰ জলেশ্বৰ ডেভেলপমেণ্ট ব্লক, এইটো অন্য ব্লক হ'লে সেই ব্লকৰ নাম লিখিব। বিষয় BRFৰ পুঁজি পোৱাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টাকিমাৰী গাঁও পঞ্চায়তৰ টাকিমাৰী গাঁৱৰ চুইট বিঅ'ৰ সভানেত্ৰী আৰু সম্পাদিকা হওঁ। দুৰ্যোগ প্ৰশমন পুঁজিৰ টকা পোৱাৰ বাবে আমাৰ গ্ৰাম্য সংগঠনটো অৰ্হতা সম্পন্ন হয়, গতিকে দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে মহোদয়ে কৃপা কৰি আমাৰ গ্ৰাম্য সংগঠনটোলৈ BRFৰ টকা মোকলাই দি বাধিত কৰে যেন। লগতে আপুনি ভিঅ'ৰ ডিটেইলছ আপুনি ইয়াত দিব পাৰে, ভিঅ'ৰ কোড নাম্বাৰ, ভিঅ'ৰ একাউণ্টৰ নম্বৰ, নাম, বেংকৰ নাম, বেংকৰ ব্ৰাঞ্চ, IFSC কোড এইবিলাক দিব পাৰে। লগতে এনক্ল'জড আপুনি কি ডকুমেণ্ট আপোনাৰ আবেদন পত্ৰৰ লগত গাঁঠি দিছে সেই সকলো বস্তু ইয়াত লিখি দিব। শেষত ভিঅ'ৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ইয়াত চহী কৰিব আৰু চিল মাৰিব। এইখন হৈছে এনেক্সাৰ 2, যিটোক আমি ভিঅ'ৰ কম্প্ৰিহেনচিভ প্ৰফাইল বুলি কওঁ। তো ইয়াত এইটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমতে হৈছে ভিঅ'ৰ নাম, কোড নম্বৰ, জিলা, ব্লক, ক্লাষ্টাৰ, GP, ভিলেজ এইবোৰ লিখিব, খুবেই সহজ। ডেট অফ ফৰ্মেশ্যন লিখিব। টোটেল নাম্বাৰ অফ SHG হোল্ডিং মেম্বাৰশ্বিপ ইন দ্য ভিঅ', সেই ভিঅ'ত কিমানটা SHG আছে সেই SHGৰ সংখ্যাটো ইয়াত লিখিব। টোটেল মেম্বাৰ্ছ ইন দ্য ভিঅ'টোত মুঠ সদস্য সংখ্যা কিমান আছে ইয়াত লিখিব। 7 নম্বৰত আপুনি সদস্যসকলৰ যি কেটেগৰী ইয়াত লিখিব লাগিব। জেনেৰেল কেটেগৰীৰ বা সাধাৰণ সদস্য যিমান আছে ইয়াত লিখিব। SC, ST লগতে অন্য ভালনাৰেবল মেম্বাৰ যিটো SCCCৰ ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াত পাই যাব তেনেকুৱা সদস্যৰ সংখ্যা ইয়াত লিখিব। আৰু যি বিকলাংগ সদস্য, তো ইয়াত PBTG এটা বস্তু আছে, এইটো আমাৰ অসমত নাই, এনেকুৱা কেটেগৰীৰ কোনো ভালনাৰেবল গ্ৰুপ আমাৰ অসমত নাই, গতিকে এইটো লৈ আমি ভাবিব নালাগে। আমি জাষ্ট খালি PWD বা পাৰ্চন উইথ ডিজেবিলিটি বা বিকলাংগ সদস্যৰ সংখ্যা ইয়াত লিখিম। 8 নম্বৰত লিখিব নাম্বাৰ অফ GB মিটিং হেল্ড, ভিঅ'টো জন্মৰ পিছৰ পৰা কিমানটা সাধাৰণ সভা অনুষ্ঠিত কৰিছে ইয়াত লিখিব। নাম্বাৰ অফ EC মিটিং হেল্ড, কিমানটা কাৰ্যকৰী সভা কৰিছে ইয়াত লিখিব। পাৰ্চেণ্টেজ অফ এটেণ্ডেঞ্চ ইন EC মিটিং, মুঠ সদস্য আৰু মুঠ কিমান সদস্য EC মিটিংবোৰত উপস্থিত আছিল তাৰে পাৰ্চেণ্টেজটো উলিয়াই ইয়াত লিখিব। 11 নম্বৰত ফ্ৰিকুৱেঞ্চি অফ EC মিটিং, তো আমি সাধাৰণতে EC মিটিংবোৰ মান্থলি কৰোঁ, গতিকে এইটো মান্থলি হ'ব। টোটেল মেম্বাৰ্ছ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ BRF ইফ এনি, যদি সেই ভিঅ'ৰ অলৰেডি এটা BRF আছে, দুৰ্যোগ প্ৰশমন পুঁজি আছে, যিটো সদস্যসকলৰ নিজৰ সঞ্চিত টকাৰে কৰা হৈছে, তেতিয়াহ'লে কিমান টকা মুঠ সেই BRFত জমা আছে সেইটো লিখিব। লগতে এটা কথা কৈ থওঁ যে BRF দিয়াৰ সময়ত এই বস্তুটো গুৰুত্ব দিয়া হ'ব যে ভিঅ'টোৰ আগতীয়াকৈ BRF আছে নে নাই, দুৰ্যোগ প্ৰশমন পুঁজি আছে নে নাই। যিবোৰ ভিঅ'ৰ আগতীয়াকৈ দুৰ্যোগ প্ৰশমন পুঁজি আছে সেইবোৰ ভিঅ'কে অগ্ৰাধিকাৰ দিয়া হ'ব, গতিকে এইটো আমি অফিচিয়েলসকলে চোৱা দৰকাৰ। তো BRFৰ পুঁজিলৈ কিমান টকা হৈছে সেইটো ইয়াত লিখিব আৰু পিছত এইটো আখৰেৰে লিখিব। কোৱান্টাম অফ ছেভিংছ পাৰ মেম্বাৰ টুৱাৰ্ডছ BRF, দুৰ্যোগ প্ৰশমন পুঁজি আগতীয়াকৈ আছে, তাত প্ৰতিগৰাকী সদস্যই কিমান টকাকৈ জমা কৰিছে ইয়াত লিখিব আৰু এইখিনি আখৰেৰে ইয়াত লিখিব। কৰ্পাছ অফ দ্য ভিঅ', কৰ্পাছ ফাণ্ড বুলি ক'লে আমি কিন্তু CIFৰ টকা ইয়াত ইনক্লুড কৰিব নোৱাৰোঁ, কাৰণ CIFটো ঋণ হিচাপেহে লোৱা হয় CLFৰ পৰা। সদস্যসকলৰ সঞ্চয়, অন্য যিকোনো টকাৰ পৰা পোৱা লাভ বা সুদ আৰু অন্য উৎসৰ পৰা পোৱা গ্ৰাণ্ট, এই সকলো হ'ব কৰ্পাছ ফাণ্ড। তেনেকুৱা মুঠ টকা কিমান আছে ইয়াত লিখিব আৰু এইখিনি ইয়াত আখৰেৰে লিখিব।
বেংক ডিটেইলছটো ইয়াত দিব, বেংকৰ নাম, কোন বেংকত একাউণ্ট আছে, একাউণ্টৰ নাম্বাৰ কিমান দিব। লগতে যিটো বেংকত একাউণ্ট আছে সেই বেংকৰ ব্ৰাঞ্চৰ IFSC কোড কিমান ইয়াত দিব, আৰু আবেদন কৰা ডেটত বেংকত কিমান টকা জমা আছে সেইটো লিখিব। 16 নম্বৰত আহিছে CIF ৰ কথা। সেই ভিঅ'টোৱে CIF কোনটো ডেটত ৰিচিভ কৰিছে সেই ডেটটো ইয়াত দিব। কিমান টকা CIF ৰ লাভ কৰিছে ইয়াত দিব। SHG বোৰক কিমান টকা CIF ৰ ডিসবাৰ্স কৰা হৈছে। ভিঅ'টোৱে 5 লাখ টকা পাব পাৰে CIF ৰ টকা, কিন্তু SHG ডিসবাৰ্স কৰিছে 4 লাখ টকা, তেতিয়াহ'লে 4 লাখ টকাই লিখিব। CIF এমাউন্ট ৰিকভাৰ্ড, সাপোজ 5 লাখ টকা SHG বোৰক ডিসবাৰ্স কৰা হৈছে, কিন্তু SHG বোৰে 4 লাখ টকাহে ৰিকভাৰী ইতিমধ্যে মানে আবেদন কৰা ডেটত ঘূৰাই দিছে, তেতিয়াহ'লে ইয়াত 4 লাখ টকা লিখিব। এতিয়া ইয়াত লিখিব পাৰ্চেন্টেজ অফ CIF ৰিকভাৰ্ড। 5 লাখ টকা ডিসবাৰ্স কৰিছিল, 4 লাখ টকা ৰিপেমেন্ট হৈছে, ৰিকভাৰ হৈছে, তেতিয়াহ'লে আলটিমেটলি 80% হ'ব, গতিকে ইয়াত 80% লিখিব। শেষত সেক্ৰেটাৰীয়ে ইয়াত আৰু প্ৰেসিডেন্টে ইয়াত সিল মাৰিব আৰু সহি কৰিব। এইখন হৈছে ডিমান্ড শিট, বা যাক আমি এনেক্সাৰ 3 বুলি কৈছো। তো এনেক্সাৰ 3 টো সাধাৰণতে ক্যালকুলেশনৰ কাৰণে দিয়া হৈছে। তো ইয়াত কলম 1ত আপোনাৰ সিরিয়াল নাম্বার আছে, কলম 2ত এই ভিউত যিমান SHG আছে প্ৰতিটো SHG ৰ নাম এই প্ৰতিটো ৰোত লিখিব। এটো কলম বিত ইয়াত 12টা দিয়া আছে। এই শীটটো নতুনকৈ বনাই ল'ব পাৰে, নাইবা অতিৰিক্ত শীট ইয়াৰ লগত সংযোজন কৰিব পাৰে যদি 12টাতকৈ বেছি SHG এই ভিউটোত আছে। সি কলমত লিখিব SHG থকা সদস্য সংখ্যা। সাপোজ ইয়াত আপুনি যৌতি SHG লিখিছে, এতিয়া যৌতি SHG মুঠ সদস্য সংখ্যা কিমান, যদি 12 গৰাকী আছে 12 গৰাকী ইয়াত লিখিব, যদি 15 গৰাকী থাকে ইয়াত আপুনি এই সি কলমত 15 গৰাকী লিখিব। ডি কলমত লিখিব সেই 15 গৰাকী সদস্যৰ ভিতৰত কিমান গৰাকী সদস্য জেনাৰেল ক্যাটাগৰী হয়, জেনাৰেল ক্যাটাগৰী ইয়াত লিখিব, ডি কলমত লিখিব। আৰু ই কলমত লিখিব যিমান গৰাকী সদস্য জেনারেল ক্যাটাগরি হল প্রতি গৰাকীকে 1500ৰে পূৰণ কৰি যিমান হয় সিমান সংখ্যা বা সিমান টকা এই ই কলমত লিখিব। ঠিক তেনেদৰে আপুনি এফ কলমত লিখিব SC ST বা অন্য ভালনাৰেবল মেম্বাৰৰ সংখ্যা কিমান এফ কলমত লিখিব, আৰু প্ৰতি গৰাকীকে 2250 কৈ পূৰণ কৰি আপুনি জি কলমত লিখিব। ঠিক এইচ কলমত আপুনি লিখিব বিকলাঙ্গ বা PWD সদস্যৰ সংখ্যা, আৰু প্ৰতি গৰাকীকে 3000 কৈ পূৰণ কৰি পেলাই আই কলমত লিখিব। এনেদৰে জে কলমত গৈ আপুনি লিখিব ই মানে এইটো কলম, জি মানে এইটো কলম, আৰু আই এইটো কলম, এই তিনিটা কলমত যোগ কৰি কিমান টকা হয় ইয়াত লিখিব। ঠিক এনেকে 12টা SHG টোটাল টকাবিলাক ইয়াত আহিব প্ৰতিটো SHG এই 12টা ৰোত কিমান টকা আছে যোগ কৰি পেলাই আপুনি ইয়াত লিখিব। আৰু যদি আপুনি অতিৰিক্ত পৃষ্ঠা সংযোজন কৰিছে তেতিয়াহলে গোটেই টকাটো হিসাব কৰি সেকেন্ড পেজত আপুনি মুঠ টকাটো আপুনি সেকেন্ড পেজত লিখিব। ইতিমধ্যে কোৱা হৈছে যে ভিআরএফৰ কাৰণে যে ভিঅ'টো আবেদন কৰিছে সেইটো কাৰ্যকৰী সমিতিত সিদ্ধান্ত ল'ব লাগিব, আৰু কাৰ্যকৰী সমিতি সিদ্ধান্ত লোৱাৰ পিছত কাৰ্য বিৱৰণীৰ বহীত লিপিবদ্ধ কৰিব লাগিব সিদ্ধান্তটো, আৰু তাৰে প্ৰতিলিপি লগত গাঁঠি দিব লাগিব। তো মই এটা স্যাম্পল এটা প্ৰস্তাৱ ইয়াত লগত দিছো। ভিআরএফ সাব কমিটি নহলে ভিআরএফৰ কাৰণে ভিঅ'টো আবেদন কৰিব নোৱাৰে। গতিকে যদি ভিআরএফ সাব কমিটি আছে তো ভাল কথা, আৰু যদি নাই তেতিয়াহলে গঠন কৰি লৈ পেলাইহে আবেদন কৰিব লাগিব। তো ইয়াৰ কাৰণে এটা প্ৰস্তাৱ ল'ব লাগিব ভিঅ'ৰ কাৰ্যকৰী সভাত, আৰু কাৰ্যকৰী সভাৰ সেই প্ৰস্তাৱ জেৰক্স কৰি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব। শেষত দুৰ্যোগ প্ৰশমন পুঁজিৰ ব্যৱহাৰ ভিআৰএফ পোৱাৰ পিছত ভিঅ' সেই টকাৰে কি কৰিব। তো ইতিমধ্যে কৈছো যে খাদ্যৰ নাটনি, স্বাস্থ্যজনিত সংকট, প্ৰাকৃতিক দুৰ্যোগ যেনে গৰাখহনীয়া, বানপানী, ধুমুহা, মহামাৰী আদি যিকোনো দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে এই ভিআৰএফৰ টকা ব্যৱহাৰ কৰিব পাৰিব। তো ভিআৰএফৰ টকা আত্মসহায়ক গোটৰ সদস্যকো দিব পাৰে, নাইবা সামূহিকভাৱে আপুনি গোটকো দিব পাৰে, নাইবা গোটৰ সদস্য যদি নহয়ও তেতিয়াহলেও এই ভিআৰএফৰ টকা আপুনি ঋণ হিচাপে দিব পাৰিব। যদি গোটৰ সদস্য নহয় তেতিয়াহলে আপুনি
মেক্সিমাম 20% BRF যিমান এমাউণ্ট আছে সেই এমাউণ্টৰ 20% হে আপুনি প্ৰদান কৰিব পাৰিব যদি গোটৰ সদস্য নহয়। BRFৰ টকা আপুনি খুব কম সুতত দিব লাগিব। CIFৰ টকাৰ যি সুত তাতকৈ কম সুতত আপুনি দিব লাগিব। সুতবিহীনভাৱেও দিব পাৰে নাইবা এককালীন সাহায্য আগবঢ়াব পাৰে। এই সকলো ক্ষেত্ৰত কম সুতত দিয়ক, সুতবিহীনভাৱে দিয়ক বা এককালীন সাহায্য আগবঢ়াওক, এই সকলো ক্ষেত্ৰত কিন্তু ভিঅ'ৰ যি কাৰ্যকৰী সমিতিৰ অনুমোদন থাকিব লাগিব। যদি BRFৰ টকাৰ প্ৰয়োজন তেতিয়াহ'লে প্ৰথমতে আবেদন কৰিব লাগিব। সেই আবেদনখন BRF যি সাব কমিটি আছে সেই আবেদন পত্ৰ বা লগত যি নথিপত্ৰ থাকিব সেই সকলো চালি জাৰি চাই তাৰ বাস্তৱতা উপলব্ধি কৰি কিমান টকা প্ৰদান কৰা হ'ব সেইটো BRF সাব কমিটি নিৰ্ধাৰণ কৰি কাৰ্যকৰী সমিতিত উপস্থাপন কৰিব আৰু কাৰ্যকৰী সমিতিয়ে ফাইনেল অনুমোদন দিব। তেতিয়াহে সেই টকা আপুনি মোকলাই দিব বা ভিঅ'টোৱে মোকলাই দিব পাৰিব। থুলমূলকৈ এইখিনি আছিল BRF সম্পৰ্কীয় তথ্য আপোনালোকক প্ৰদান কৰিলোঁ। যদি ইয়াৰ পৰা কিবা উপকাৰ হৈছে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। যদি কিবা ভুল তথ্য প্ৰদান কৰা হৈছে তেতিয়াহ'লেও কমেণ্টত উল্লেখ কৰিব, ধৰাবলৈ চেষ্টা কৰা হ'ব। শ্বেয়াৰ কৰি সকলোকে জনাই দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে পিছলৈ ভাল ভাল ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। লগতে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।